হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীৰ কথালৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াত ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ নম্বৰ 8 ত্ৰিকোণমিতি পৰিচয়ৰ ওপৰত আলোচনা কৰিম। আজি আমি টপিকটো হৈছে আলোচনা কৰিবলগীয়া পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত। ঠিক আছে, এতিয়া আমি জানো যে কি পূৰক কোণ মানে কি, যেতিয়া কি দুটা কোণৰ কি হয় যোগফল কি হয় তোমাৰ ইকুৱেল টু 90 ডিগ্ৰী হয়। ঠিক আছে, এতিয়া আমি সেইকাৰণে কি কৰিম, এটা সমকোণী ত্ৰিভুজ কনচিডাৰ কৰি লওঁ। ধৰি লোৱা এইটো এটা সমকোণী ত্ৰিভুজ। এই সমকোণী ত্ৰিভুজৰ এই কোণটো হৈছে বি, আৰু বি কোণটো কি সমকোণ। ঠিক আছে, এইটো এ আৰু এইটো কি চি হ'ব, ইমান লাগে। তাৰ পাছত এতিয়া কি হ'ল, আমি জানো যে কি এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কি হয় 180 ডিগ্ৰী হয়, হয়নে? এতিয়া আমি যদি সেইটো এই সমকোণটোৰ পৰা যদি লিখোঁ, তেতিয়া আমি কি বুলি লিখিম যে এংগুল এ প্লাছ এংগুল বি প্লাছ এংগুল চি ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী হয়। এতিয়া কি হ'ব, যিহেতু আমি জানো যে কি এই বি কোণটো কি হয় সমকোণ হয় হ'ল। এতিয়া আমি কি এ কোণটো নাজানো আৰু কি চি কোণটো নাজানো কিমান হয়, কিন্তু কি জানো আমি বি কোণটো কি বুলি জানো সমকোণ হয়। সমকোণ মানে কি হয় 90 ডিগ্ৰী হয়। সেইকাৰণে আমি লিখি লওঁ যে এংগুল এ প্লাছ 90 ডিগ্ৰী প্লাছ এংগুল চি ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী হ'ল। এতিয়া আমি যদি এই 90 ডিগ্ৰীটো এইফালে লৈ যাওঁ কি হ'ব, আমাৰ এংগুল এ প্লাছ এংগুল চি ইকুৱেল টু কিমান আহিব 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী হ'ল। তাৰপাছত কি হ'ব, এংগুল এ প্লাছ এংগুল চি ইকুৱেল টু কিমান হ'ব 90 ডিগ্ৰী। অৰ্থাৎ কি হ'ল, যিহেতু এংগুল এ প্লাছ এংগুল চি কি হ'ল 90 ডিগ্ৰী হ'ল। আমি জানো যে কি যেতিয়া দুটা কোণৰ যোগফল কি হয় 90 ডিগ্ৰী হয়, তেতিয়া সেই কোণটো কি বুলি কয় পূৰক কোণ বুলি কয়, হয়নে? এতিয়া আমি লিখিব পাৰোঁ যে কি গতিকে এংগুল এ প্লাছ এংগুল চি হৈছে পূৰক কোণ। পূৰক কোণ হয়নে? ইমানলৈকে বুজি পালা হ'ল। এতিয়া আমি কি কৰিব লাগিব, এই পূৰক কোণৰ কাৰণে কি উলিয়াব লাগিব, আমি ত্ৰিকোণমিতিক অনুপাত উলিয়াব লাগিব সেই পূৰক কোণকেইটাৰ কাৰণে। এতিয়া আমি যদি এ কোণটোৰ কাৰণে আৰু চি কোণটোৰ কাৰণে কি ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়াওঁ, কি কি হ'ব, আমি প্ৰথমতে উলিয়াই লওঁ তোমাৰ এ কোণটোৰ কাৰণে। ঠিক আছে, প্ৰথমতে ধৰি লওঁ আমি এ কোণটোৰ কাৰণে কি উলিয়াম ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়াম। এতিয়া এ কোণৰ কাৰণে এইটো মোহাৰি দিওঁ নে, এইটো তোমালোকে লিখি ল'বা এংগুল এ প্লাছ এংগুল চিটো কি হৈছে, এইটো পূৰক কোণ। যিহেতু কি হৈছে দুইটা কোণৰ কি যোগফল 90 ডিগ্ৰী হ'ল। এইটো মোহাৰি দিওঁ। আমি কি পাইছিলোঁ, এংগুল এ প্লাছ এংগুল চি ইকুৱেল টু কিমান 90 ডিগ্ৰী, এইটো আমি পালোঁ পূৰক কোণ। এতিয়া আমি যদি এই এ কোণটোৰ কাৰণে ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়াওঁ, তেতিয়া কি হ'ব চাই লওঁ আমি। কি আহিব, প্ৰথমতে চাইন এ। এতিয়া চাইন এ মানে কি হ'ব, ইয়াত এ কোণ মই কি কৈছিলোঁ চাইনটো কেনেকৈ উলিয়াই, শ্বৰ্ট ত্ৰিকমতে পি বাই এইচ। ইয়াত কি হয় পিটো এইটো হয়, বিটো এইটো হয়, আৰু কি এইচটো এইটো হয়, হয়নে? মানে কি বি মানে বেছ, বেছ মানে কি সন্নিহিত বাহু, আৰু সন্নিহিত বাহুডাল কি হয় যে এই কোণটোৱে এইডাল অতিভুজ, অতিভুজৰ বাহিৰে বাকী বাহুডালৰ কোনডাল বাহু কি কৰি থাকে কাট কৰি থাকে বা টাচ কৰি থাকে, সেইটো কি হয় সন্নিহিত বাহু হয়। সেইকাৰণে আমি ইয়াক কি বুলি কওঁ বেছ বুলি কওঁ। আৰু পাৰপেণ্ডিকুলাৰ কি হয় মানে কি লম্বডাল কি হয় সদায় এই যোনটো কোণ দিয়া থাকে তাৰ কি হয় বিপৰীত ফালে থাকে, সেইকাৰণে কি হ'ব এডাল পাৰপেণ্ডিকুলাৰ, আৰু এডাল কি হয় আটাইতকৈ দীঘলডাল সমকোণ ত্ৰিভুজৰ অতিভুজ হয়, হয়নে? এতিয়া আমি চাইন এ মানে কি জানো যে পি বাই এইচ, হয়নে? যিহেতু পি বাই এইচ হ'ল, এতিয়া আমি এই সমকোণ ত্ৰিভুজটোৰ পৰা কি বুলি লিখিব পাৰোঁ, চাইন এ ভেলুটো পাৰপেণ্ডিকুলাৰ পি বাই এইচ মানে কি পি মানে বি চি ডিভাইডেড বাই হাইপটেনিয়াছ অতিভুজ মানে কি এ চি হ'ল। এইটো আমি পালোঁ, বুজিলে ইমান লাগে। তাৰপৰা কছ উলিয়াওঁ, কছ এ। এতিয়া আমি যদি কছ এটো উলিয়াওঁ, কছ এটো কি আছিলে আমাৰ বি বাই এইচ আছিলে, হয়নে? এতিয়া
লিখি দিয়া b ডিভাইডেড বাই h এতিয়া আমাৰ বেছ মানে কিমান ab তাৰপিছত আকৌ অতিভুজ মানে কিমান ac হল তাৰপিছত আমি কি উলিয়াম tan টেনজেণ্টটো tan a ইকুৱেল টু কি হয় p বাই b আছিলে হয়নে p বাই b লিখি দিয়া আৰু ইয়াত পাৰপেণ্ডিকুলাৰ মানে কি এই কোণৰ বিপৰীত বাহুডাল bc আৰু অতিভুজ বা সন্নিহিত বাহুডাল কি ab ইমান লাগে ঠিক আছে হ'ব এতিয়া আমি আকৌ কি কৰোঁ টেনলৈকে উলিয়ালোঁ আৰু কিটা কি উলিয়াম কচেক উলিয়াওঁ এতিয়া আমি কি উলিয়াম কচেক এ কি হ'ব যে সাইনৰ কি হয় যিহেতু উল্টা হয় আমি ডাইৰেক্ট ইয়াৰ পৰা লিখি দিওঁ হ'ব আকৌ ইয়াৰ পৰা দেখুৱাই নাথাকোঁ মানে কি হয় সাইন তোমাৰ কি হয় কচেক এ মানে কি হয় হাইপটেনাছ ডিভাইডেড বাই কি পাৰপেণ্ডিকুলাৰ হয়নে মানে কি আহিব তোমাৰ এ চি ডিভাইডেড বাই কি এ বি আহিব হয়নে নে কি এ চি ডিভাইডেড বাই এ বি সেইকাৰণে আমি ইয়াৰ পৰা ডাইৰেক্ট লিখি দিব পাৰোঁ এ চি ডিভাইডেড বাই এ বি তেনেকৈ আকৌ আমি চেক লিখিব পাৰোঁ চেক এটো কি হ'ব এ চি বাই এ বি আহিব এ চি বাই এ চি এই কিবা এটা ভুল এইটো বি চিহে এইটো হ'ব কি বি চি দেই বি চি আৰু এইটো কি হ'ব এ চি ডিভাইডেড বাই এ বি হ'ল তাৰপিছত কি আহিব টেনৰ উল্টাটো কি হয় সদায় কট হয় কট এ ইকুৱেল টু আমাৰ কিমান আহিব এ বি বাই বি চি হ'ল ইমান লাগে এতিয়া আমি কি কৰিম এ কোণৰ কাৰণে কি উলিয়ালোঁ ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়ালোঁ এতিয়া আমি কি কৰিম আমি এই চি কোণৰ কাৰণে কি উলিয়াম আমি ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়াম ঠিক আছে এতিয়া আৰু এতিয়া কি হ'ব আমি এই চি কাৰণে যেতিয়া উলিয়াবলৈ হয় আমি এই যে আমাৰ কি পাইছিলোঁ পূৰক কোণটো যে পাইছিলোঁ এংগুল এ প্লাছ এংগুল চি ইকুৱেল টু কিমান 90 ডিগ্ৰী তাৰ পৰা আমি এই চি কোণটো উলিয়াই ল'ব পাৰোঁ নে বাৰু চোৱা এবাৰ যে এংগুল এ প্লাছ এংগুল চি ইকুৱেল টু কি 90 ডিগ্ৰী পাইছিলোঁ হয়নে যিহেতু পূৰক কোণ আৰু ইয়াৰ পৰা আমি কি উলিয়াই ল'ব পাৰোঁ যে এংগুল চি ইকুৱেল টু কিমান হ'ব 90 ডিগ্ৰী মাইনাছ এংগুল এ হয়নে মানে কি এই চি কোণটোক আমি 90 ডিগ্ৰী মাইনাছ এ বুলি লিখিব পাৰোঁ হয়নে এতিয়া যিহেতু আমি কি এই চি কোণটোক 90 ডিগ্ৰী মাইনাছ এ বুলি লিখিব পাৰোঁ এতিয়া আমি যেতিয়া কি কৰিম এই চি কোণৰ কাৰণে কি উলিয়াম ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়াম তেতিয়া আমি এই তোমাৰ চি জেগাত 90 ডিগ্ৰী মাইনাছ এটো বহাই দিব পাৰিম নে নিশ্চয় পাৰিম যিহেতু কি হয় চি এংগলটো 90 ডিগ্ৰী মাইনাছ এ হয় আমি এই ইয়াৰ পৰা উলিয়াই ল'লোঁ এনেকৈ ঠিক আছে তাৰপাছত এতিয়া আমি কি কৰিম সেইকাৰণে এইটো আমি 1 নম্বৰ সমীকৰণ দিওঁ ঠিক আছে 1 নম্বৰ সমীকৰণ এতিয়া যেতিয়া আমি কি কৰিম এই কোণটো চি কোণৰ কাৰণে কি ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়াম এতিয়া কি হ'ব সাইন চি আহিলে এইখিনি এ কাৰণে হ'ল এতিয়া আমি কি উলিয়াম চি কাৰণে উলিয়াম দেই ঠিক আছে আমি এই সাইন চিটোৰ কাৰণে কি হ'ব সাইন চিটোক আমি কি বুলি লিখিব পাৰিম এতিয়া সাইন 90 ডিগ্ৰী মাইনাছ এ বুলি লিখিব পাৰিম নে যিহেতু কি আমি চি কোণটোক 90 ডিগ্ৰী মাইনাছ এ বুলি লিখিব পাৰোঁ হয়নে সেইকাৰণে আমি কি লিখিলোঁ সাইন 90 ডিগ্ৰী মাইনাছ এ তেনেকৈ আমি কি লিখিব পাৰোঁ তোমাৰ কছ চিটো কি বুলি লিখিব তোমাৰ কছ 90 ডিগ্ৰী মাইনাছ এ বুলি লিখিব পাৰোঁ হয়নে এতিয়া আমি যিহেতু কি চি কোণৰ কাৰণে উলিয়াম সেইকাৰণে আমি চি জেগাত কি বহাম যে আমি 90 ডিগ্ৰী মাইনাছ এ বহাম ইমানলৈকে ঠিক আছে তেনেকৈ আকৌ আমি কি টেনৰ কাৰণে লিখোঁ টেন চি বুলি লিখিলে আমি কি লিখিব পাৰোঁ টেন 90 ডিগ্ৰী মাইনাছ এ হ'ল এতিয়া আমি যদি ইয়াৰ কাৰণে কৰোঁ কি সাইনৰ কাৰণে কি হয় সদায় পি বাই এইচ হয়নে ইয়াৰ কাৰণে কি হয় বি বাই এইচ আৰু ইয়াৰ কাৰণে কি হয় পি বাই বি ইমানলৈকে ঠিক আছে এতিয়া কি হ'ব যেতিয়া আমি কি কৰিম সাইন চি কাৰণে উলিয়াম চি এংগলটো এইটোহে আৰু এইটোকে আমি কি ক'লোঁ এতিয়া 90 ডিগ্ৰী মাইনাছ এ হয়নে আমি এনেকৈ লিখিব পাৰোঁ ইয়াত এংগলটো দিয়া নাই ঠিক আছে যিহেতু ইয়াত চি দিছিলোঁ সেইকাৰণে ইয়াত এ দিছোঁ এংগল চিনটো দিয়া নাই আমি হ'ল এতিয়া এই কোণটোৰ কাৰণে পাৰপেণ্ডিকুলাৰ কি হ'ব এই কোণৰ বিপৰীত বাহুডাল মানে কি এ বি আহিব এ বি আহিলে ডিভাইডেড বাই কি আহিলে তোমাৰ হাইপটেনাছডাল কি হ'ব এইডাল এ চি হ'ব ছেইম হ'ব সেইকাৰণে কি আহিলে এ চি আহিলে হ'ল তেনেকৈ আকৌ ইয়াত কি আহিব তোমাৰ বেছ মানে কি যে এই কোণটোৱে কি হৈছে যিডাল বাহুক কি টাচ কৰি আছে মানে কি হ'ব এই বি চিডাল হ'ব বি চি ডিভাইডেড বাই কি হ'ব হাইপটেনাছডাল কি হয় এ চি বা অতিভুজ আহিলে এ চি হ'ল তাৰপিছত আকৌ তেনেকৈ টেনৰ কাৰণে কি লিখিম আমি পাৰপেণ্ডিকুলাৰ বা কি তোমাৰ লম্বডাল ডিভাইডেড বাই কি হয় বেছ বা কি সন্নিহিত বাহু মানে কি
লম্বডাল কোনডাল হ'ব এই কোণটোৰ বিপৰীত বাহুডাল হয়নে এ বি ডিভাইডেড বাই কি আহিব বি চি মানে কি এই সন্নিহিত বাহুডাল ইমানলৈকে বুজি পালা তাৰপিছত তেনেকৈ আমি কি কৰিম যেতিয়া কচেক আৰু কি কটৰ কাৰণে লিখিম তেতিয়া আমি 90 ডিগ্ৰী মাইনাছ এ বুলি লিখি দিওঁ যিহেতু কি এই চিটো ইয়াত দেখুৱাই দিলোঁ আকৌ ইয়াত দেখুৱাই নিদিওঁ ঠিক আছে এতিয়া আমি কি লিখিম আমাৰ কচেক 90 ডিগ্ৰী মাইনাছ এ কিমান পালোঁ আমি এতিয়া কচেক 90 ডিগ্ৰী মাইনাছ এ মানে পালোঁ আমি এতিয়া যেটো কি হয় সাইনৰ উল্টাটো কি হয় কচেক হয় এতিয়া কি হ'ব এই কাৰণে ইয়াৰ উল্টাটো হ'ব মানে কিমান আহিব AC ডিভাইডেড বাই AB বুজি পালা ইমানলৈকে তাৰপিছত কি হ'ব sec 90 ডিগ্ৰী মাইনাছ এ কিমান আহিব AC বাই BC হ'ল তাৰপিছত কি আহিব আমাৰ টেনৰ উল্টাটো কি হয় কট হয় কট 90 ডিগ্ৰী মাইনাছ এ কিমান আহিব BC বাই AB ইমানলৈকে ঠিক আছে নে হ'ব এটোক ধৰি লোৱা আমি কি 2 নম্বৰ সমীকৰণ হিচাপে হ'ল তাৰ পাছত এতিয়া আমি কি কৰিম যে এই 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণটো কি কৰিম আমি তুলনা কৰিম ঠিক আছে এটা লিখি লোৱা এতিয়া আমি এই কোণ এইটো সমকোণী ত্ৰিভুজটো মোহাৰি লম জেগাটো সৰু হৈছে মোহাৰি দিওঁ এতিয়া এতিয়াটো কি হ'ল সমীকৰণ 1 আছিল এতিয়া আমি কি কৰিম সমীকৰণ 1 আৰু 2 টো তুলনা কৰিম লিখি লোৱা সমীকৰণ 1 আৰু 2 তুলনা কৰি আমি কি পাম চোৱা এতিয়া আমি sin c মানে কি বা 90 ডিগ্ৰী মাইনাছ a মানে কিমান পাইছিলোঁ sin 90 ডিগ্ৰী মাইনাছ a হয়নে ইয়াৰ আমি ভ্যালুটো কিমান পাইছিলোঁ ab বাই ac হয়নে এতিয়া আমি যেতিয়া আমি কি কৈছিলোঁ যে সমকোণী ত্ৰিভুজটোৰ কাৰণে কি কৈছিলোঁ দুটা কোণ ধৰি লৈছিলোঁ মানে কি প্ৰথমতে কি কৈছিলোঁ আমি গোটেই সমকোণী ত্ৰিভুজটোৰ মানে কি ত্ৰিভুজৰ কোণকেইটাৰ যোগফল কি পাইছিলোঁ 180 ডিগ্ৰী আমি জানো আৰু যেহেতু কি বি কোণৰ মান কি জানো আমি 90 ডিগ্ৰী বুলি জানো সেইকাৰণে আমি কি পালোঁ যে a এংগল a প্লাছ এংগল c ইকুৱেল টু 90 ডিগ্ৰী মানে কি পালোঁ পূৰক কোণ হিচাপে পালোঁ হয়নে তাৰপিছত আমি কি কৰিলোঁ সেই সমকোণী ত্ৰিভুজটোৰ এইটো সমকোণী ত্ৰিভুজটোৰ আমি এবাৰ কি কৰিলোঁ a আছিলে b আছিলে আৰু c আছিলে এই a কোণটোৰ সাপেক্ষে কি কৰিলোঁ আমি ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়ালোঁ আৰু কি কৰিলোঁ b কোণৰ সাপেক্ষে এই ত্ৰিকোণমিতিকসমূহ b নহয় c কোণৰ সাপেক্ষে কি কৰিলোঁ আমি ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়ালোঁ আৰু আমি c কোণটোক আমি কি লিখিব পাৰোঁ যিহেতু কি পাইছিলোঁ পূৰক কোণ এংগল a প্লাছ এংগল c ইকুৱেল টু কিমান 90 ডিগ্ৰী পাইছিলোঁ আমি এই ইয়াৰ পৰা কি পাওঁ এই এংগল c টোক 90 ডিগ্ৰী মাইনাছ a হিচাপে লিখি ল'ব পাৰোঁ সেইকাৰণে কি কৰিলোঁ আমি এই c কোণৰ জেগাত 90 ডিগ্ৰী মাইনাছ a বুলি লিখি ল'লোঁ হ'ল এতিয়া আমি ইয়াত কি পাইছিলোঁ sin 90 ডিগ্ৰী মাইনাছ a মানে কিমান ab বাই ac আৰু আমি যেতিয়া কি কৰিছিলোঁ যে a কোণৰ সাপেক্ষে যেতিয়া আমি কি কৰিলোঁ ত্ৰিকোণমিতিক অনুপাতসমূহ উলিয়ালোঁ তেতিয়া আমি কি পাইছিলোঁ ab বাই ac মানে কিমান পাইছিলোঁ cos a পাইছিলোঁ চোৱা ab বাই ac মানে কি cos a পাইছিলোঁ আৰু যেতিয়া c কোণৰ সাপেক্ষে উলিয়াইছিলোঁ কি হৈছিলে আমাৰ এই cos sin কি আছিলে 90 ডিগ্ৰী মাইনাছ a আমি কিমান পাইছিলোঁ ab বাই ac পাইছিলোঁ এইটো পালোঁ সেইকাৰণে আমি কি কৰিব পাৰোঁ এইটো ইকুৱেল কি লিখিব পাৰোঁ cos a বুলি লিখিব পাৰোঁ নে পাৰোঁ যিহেতু কি হয় cos a ভ্যালুটো কি হয় ab বাই ac হয় আৰু কি হ'ল sin c বা sin 90 ডিগ্ৰী মাইনাছ a ভ্যালুটো কি হয় ab বাই c হয় সেইকাৰণে আমি কি sin 90 ডিগ্ৰী মাইনাছ a ইকুৱেল টু কি লিখিব পাৰোঁ আমি এতিয়া cos a বুজি পালা হ'ল ইমানলৈকে তাৰপিছত আমি কি পাইছিলোঁ cos 90 ডিগ্ৰী মাইনাছ a মানে আমি কিমান পাইছিলোঁ ইয়াত bc বাই ac হ'ল আৰু এতিয়া কি আমি যেতিয়া a কোণৰ কাৰণে অনুপাত লৈছিলোঁ তেতিয়া আমি bc বাই ac ক'ত পাইছিলোঁ bc বাই ac এইটো sin চোৱা এই সাইনটো কি হৈ গ'ল bc বাই ac আছিলে সেইকাৰণে আমি ইয়াত কি বহাব পাৰোঁ sin a হিচাপে বহাব পাৰোঁ হয়নে আৰু কি কৰিম তাৰপিছত টেনটো চাওঁ তেনেকৈ tan 90 ডিগ্ৰী মাইনাছ a ইকুৱেল টু কি আছিলে tan 90 ডিগ্ৰী মাইনাছ a
AB by BC, AB by BC, আৰু যেতিয়া আমি এই কোণৰ সাপেক্ষে উলিয়াইছিলোঁ তোমাৰ ত্ৰিকোণমিতিক অনুপাত আমি ক'ত পাইছিলোঁ AB by BC, AB by BC এইটো চোৱা কট ওলালে, দেখিম পালোঁ আমি এইটো ইকুৱেল কি লিখিব পাৰোঁ কট A, যিহেতু কি হ'ল কট এটাৰ ভেলু কি হ'ল কট এৰ ভেলু কি হ'ল AB by BC, আৰু কি হ'ল tan 90 ডিগ্ৰী মাইনাছ A বা কি tan C ভেলু কি হৈছে AB by ABC, সেইকাৰণে আমি দুইটাকে কি বুলি পাওঁ ইকুৱেল বুলি লিখিব পাৰোঁ, বুজিলা। তাৰপিছত কি আছে কোচেক আছে, কোচেক 90 ডিগ্ৰী মাইনাছ A মানে কিমান পালোঁ আমি AC by BC, AC by AB, আৰু কি আমি যেতিয়া A কোণৰ কাৰণে উলিয়াইছিলোঁ কিমান পালোঁ আমি AC by AB ক'ত পাইছিলোঁ sec, মানে কি A কোণৰ কি sec অনুপাতটো কি হৈছে AC by AB আছিলে হয়নে, যিহেতু ইয়াৰ ভেলু sec A ভেলু কি AC by AB, আৰু কি তোমাৰ cosec 90 ডিগ্ৰী মাইনাছ A বা কি cosec C ভেলু কি AC by AB হয়, সেইকাৰণে কি cosec 90 ডিগ্ৰী মাইনাছ A আৰু sec A আমি কি বুলি লিখিব পাৰোঁ ইকুৱেল বুলি লিখিব পাৰোঁ হ'ল। তাৰপিছত কি আছে sec আছে, sec 90 ডিগ্ৰী মাইনাছ A ইকুৱেল টু কিমান তোমাৰ AC by BC, AC by BC, তে ইয়াত ক'ত ইকুৱেল আছে AC by BC cosec পাই গ'লোঁ cosec A হ'ল, আৰু কি আছে cot 90 ডিগ্ৰী মাইনাছ A ইকুৱেল টু কিমান BC by AC, BC by AC, আৰু ইয়াত ক'ত আছে BC by AC, BC by AC sin, BC by AC নহয় BC by AB হ'ব লাগিছিলে, এতিয়া ক'ত আছে cosৰ BC by AB তোমাৰ BC by AB tan A, বুজি পালানে কথাটো কি হ'ল ইয়াত। এতিয়া আমি কি পালোঁ যে এই পূৰক কোণৰ কাৰণে আমি ত্ৰিকোণমিতিক অনুপাতসমূহ পাই গ'লোঁ, বুজি পালা। আৰু এইকেইটা ৰিলেশ্যন আমাক কি যেতিয়া আমি ত্ৰিকোণমিতিক অনুপাতৰ কেলকুলেশ্যন কৰোঁ তেতিয়া আমাক এই ৰিলেশ্যনকেইটা লাগিব, এইকেইটাৰ পৰা কি আমাৰ কি হ'ব তেতিয়া কেলকুলেশ্যনখিনি কৰোঁতে সুবিধা হ'ব। আৰু এইটো কেনেকৈ পালোঁ বুজি পালানে, আৰু বুজাই দিছোঁ। যেতিয়া কি হৈছিলে আমি কি পালোঁ তোমাৰ ত্ৰিভুজটো ল'লোঁ সমকোণী ত্ৰিভুজটো, তাৰ কাৰণে কি পালোঁ তিনিটা কোণৰ যোগফল কি হয় সদায় ত্ৰিভুজৰ 180 ডিগ্ৰী হয়, সেইকাৰণে কি আমি 180 ডিগ্ৰী বুলি লিখি ল'লোঁ। তাৰপিছত কি পালোঁ যে এই বি কোণটো কি হয় সদায় 90 ডিগ্ৰী হয়, সেইকাৰণে কি কৰিলোঁ বি কোণটো 90 ডিগ্ৰী বহাই সেই 90 ডিগ্ৰীটো 180 ফালে লৈ গুচি গ'লোঁ। আৰু তেতিয়া আমি কি দেখিলোঁ যে এংগুল A প্লাছ এংগুল C ইকুৱেল টু কি হয় 90 ডিগ্ৰী পালোঁ। আমি কি জানিছিলোঁ যেতিয়া দুটা কোণৰ যোগফল কি হয় 90 ডিগ্ৰী ইকুৱেল হয় তেতিয়া তাক কি বুলি কয় পূৰক কোণ বুলি কয় হয়নে। যিহেতু আমি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত ল'ব লাগিছিলে, এতিয়া আমি এইটো পাই গ'লোঁ কি পূৰক কোণ হ'ল। তাৰপিছত আমি কি উলিয়ালোঁ A কোণৰ কাৰণে কি উলিয়ালোঁ তোমাৰ ত্ৰিকোণমিতিক অনুপাতসমূহ এইখিনি উলিয়ালোঁ হ'ল, মানে সেই সমকোণী ত্ৰিভুজটোৰ পৰা। আৰু তেনেকৈ কি এই C কোণৰ কাৰণে কি উলিয়ালোঁ আমি এই সমকোণী ত্ৰিভুজটোৰ পৰা ত্ৰিকোণমিতিক অনুপাতটো উলিয়ালোঁ। আৰু আমি জানো যে কি C কোণ মানে কি এই ৰিলেশ্যনটোৰ পৰা আমি কি গম পালোঁ যে কি C কোণ মানে 90 ডিগ্ৰী মাইনাছ A হয়নে। এইটোক এইফালে লৈ গ'লে কি হ'ব C কোণটো 90 ডিগ্ৰী মাইনাছ A, এই C জেগাত আমি কি বহাই দিলোঁ 90 ডিগ্ৰী মাইনাছ A বহাই দিলোঁ। তাৰপিছত আমি কি কৰিলোঁ এই সমীকৰণ 1 আৰু 2টো কি কৰিলোঁ তুলনা কৰিলোঁ, চালোঁ যে কি ক'ত আমাৰ এই ৰেচিঅ'কেইটা কি বা অনুপাতকেইটা একেই আছে চালোঁ। আমি কি পালোঁ চাইনৰ 90 ডিগ্ৰী মাইনাছ A কছৰ লগত মিলিছে, তেনেকৈ কছৰটো কি লগত 90 ডিগ্ৰী মাইনাছ Aটো কিহৰ লগত মিলিছে চাইনৰ লগত মিলিছে এই ভেলুটো, তেনেকৈ টেনৰ কিহৰ লগত মিলিছে কটৰ লগত মিলিছে, কছেকৰ কিহৰ লগত মিলিছে চেকৰ লগত মিলিছে, তেনেকৈ চেকৰ কিহৰ লগত মিলিছে কছেকৰ লগত মিলিছে, আৰু কি কটৰ কিহৰ লগত মিলিছে টেনৰ লগত মিলিছে। ঠিক আছে, ইমানলৈকে বুজি পালানে? ঠিক আছে, এতিয়া আমি যদি কি কৰোঁ যে এই বাহু সমকোণী ত্ৰিভুজৰ বাহুকেইটাৰ যদি আঁতৰাই আমি যদি অকল কি কৰোঁ এই ত্ৰিকোণমিতিক অনুপাতসমূহ লিখোঁ তেতিয়া আমি কেনেকৈ লিখিব পাৰিম হ'ল, এইকেইটা মোহাৰি দিওঁ। বুজি পাইছানে? তাক যদি আমি লিখোঁ কি আহিব এতিয়া প্ৰথমতে আহিব কি চাইন 90 ডিগ্ৰী মাইনাছ A ইকুৱেল টু কিমান আহিব কছ A হ'ল। তেনেকৈ তাৰপিছত কি আহিব তোমাৰ কছ 90 ডিগ্ৰী মাইনাছ A ইকুৱেল টু কিমান আহিব চাইন A হ'ল। তেনেকৈ আকৌ কি আহিব টেন 90 ডিগ্ৰী মাইনাছ A ইকুৱেল টু কিমান আহিলে
কট এ তাৰপিছত কি আকৌ কটটো কি টেন কৰিব পাৰোঁ সেইকাৰণে এইকেইটা একেলগে লিখি দিছোঁ কট 90 ডিগ্ৰী মাইনাছ এ ইকুৱেল টু কিমান টেন এ হ'ল তেনেকৈ তোমাৰ চেক 90 ডিগ্ৰী মাইনাছ এ ইকুৱেল টু কিমান হয় কচেক এ হয়নে কচেক এ আৰু কচেক 90 ডিগ্ৰী মাইনাছ এ ইকুৱেল টু কি হয় চেক এ চেক এ এইকেইটা হৈছে কি আমাৰ পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতসমূহৰ কি আমাৰ এইকেইটা কি ৰিলেশ্যন হ'ব ঠিক আছে আৰু এইকেইটাৰ পৰা আমি কি কৰিম তোমাৰ কিছুমান ইয়াৰ পিছৰ কি অনুশীলনটো যিটো দি থোৱা আছে 8.3 তাত এই তোমাৰ ৰিলেশ্যনকেইটা লগাই আমি কি কৰিব লাগিব কেলকুলেশ্যনসমূহ কৰিব লাগিব ঠিক আছে এই ৰিলেশ্যনকেইটা তোমালোকে মনত ৰাখিবা দেই এই ৰিলেশ্যনকেইটা তোমালোকে মনত ৰাখিবা হ'ল মানে কি তোমালোকে মনত ৰাখিবা কেনেকৈ চোৱা sin 90 ডিগ্ৰী মাইনাছ এ মানে কি cos এ মানে কি তুমি এটো মানে কি হয় কোন হয় বা তোমালোকে sin তুমি কি লিখিব পাৰা 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু কি cos থিটা তেনেকৈ মনত ৰাখিব পাৰা দেই এটো বেছি বুজু হয় sin 90 ডিগ্ৰী মাইনাছ থিটা কি হয় cos থিটা cos 90 ডিগ্ৰী মাইনাছ থিটা কি হয় sin থিটা মানে কি মনত ৰাখিবা sin টো কি হয় cos লৈ যায় যেতিয়া আমি 90 ডিগ্ৰী মাইনাছ থিটা কৰোঁ আৰু cos টো কি হ'লে sin লৈ আহে হয়নে তেনেকৈ আকৌ কি হয় tan টো তোমাৰ কি হয় cot লৈ যায় আৰু কি হয় cot টো যেতিয়া 90 ডিগ্ৰী মাইনাছ থিটা কৰোঁ তেতিয়া কি হৈ যায় tan লৈ যায় হয়নে পাই গ'লো আৰু কি হৈছে sec টো যেতিয়া আমি কি কৰোঁ 90 ডিগ্ৰী মাইনাছ থিটা লিখিম তেতিয়া মানে কি পাম আমি cosec থিটা পাম আৰু যেতিয়া আমি cosec টো কি 90 ডিগ্ৰী মাইনাছ থিটা কৰিম তেতিয়া কি পাম আমি sec থিটা পাম হয়নে মানে যেতিয়া তোমালোকে 90 ডিগ্ৰী মাইনাছ থিটা দেখিবা সাইনৰ লগত যেতিয়া দেখা তেতিয়া ডাইৰেক্ট cos বহাই দিবা cos থিটাটো বহাই দিবা মানে কি এই এংগলটো ইয়াত আহিছে এই এংগলটো ক'ত আহিছে ইয়াত আহিছে এইকেইটা হয়নে মানে তোমালোকে যেতিয়াই দেখা যে কি যে sin 90 ডিগ্ৰী মাইনাছ থিটা দিছে তেতিয়া লগালগ কি কৰিবা cos আৰু এই এংগলটো বহাই দিবা কি থিটা বা কিমান দি থোৱা থাকে তোমাৰ 0 ডিগ্ৰী দি থোৱা থাকে 45 30 তেনেকৈ যি দি থোৱা থাকে সেইটো তোমালোকে ইয়াত বহাই দিবা ঠিক আছে তাৰপিছত তেনেকৈ কি cos 90 ডিগ্ৰী মাইনাছ থিটা যদি থাকে sin থিটা বুজি পালা sin থাকিলে cos cos থাকিলে sin তেনেকৈ tan 90 ডিগ্ৰী মাইনাছ থিটা থাকিলে কি cot থিটা আৰু cot যদি 90 ডিগ্ৰী মাইনাছ থিটা থাকে কি tan থিটা মুঠতে তোমালোকে sin দেখিলে cos cos দেখিলে sin tan দেখিলে cot cot দেখিলে tan sec দেখিলে cosec cosec দেখিলে sec ঠিক আছে 90 ডিগ্ৰী মাইনাছ থিটা দেখিলে কি হ'ব এই বস্তুটো মনত ৰাখিবা যেতিয়া 90 ডিগ্ৰী মাইনাছ থিটা দেখিবা এই বস্তুটো মনত ৰাখিবা দেই এতিয়া এটো বহাই দিবা এনেকৈ ঠিক আছে লিখি লোৱা আৰু কি হ'ব আমি যে পাইছো এই এংগল বা কোণ এই কোণটো যে এই কোণৰ তোমাৰ 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈ যিকোনো মানৰ কাৰণে কি হ'ব এই আমাৰ ৰিলেশ্যনকেইটা কি হ'ব সত্য হ'ব ঠিক আছে মই দেখুৱাই দিছোঁ কেনেকৈ সত্য হ'ব এটা কৰি দেখুৱাই দিছোঁ এনেই এইটো মোহাই দিওঁ কি হ'ব যদি ধৰি লোৱা আমি কি কৰিলোঁ sin তোমাৰ a ভ্যালুটো আমি ধৰিলোঁ a 0 ডিগ্ৰী ধৰিলোঁ দেই 0 ডিগ্ৰী যদি ধৰোঁ আমি তেতিয়া কি হ'ব sin 90 ডিগ্ৰী মাইনাছ কি হ'ব 0 ডিগ্ৰী কি দি আছে ইকুৱেল টু কি cos কি হ'ব 0 ডিগ্ৰী হয়নে আমি এতিয়া কি পাম sin 90 ডিগ্ৰী মাইনাছ 0 ডিগ্ৰী মানে কিমান হ'ব 90 ডিগ্ৰী হ'ব হয়নে ইকুৱেল টু কিমান হ'ব cos 0 ডিগ্ৰী আৰু আমি জানো যে কি sin 90 ডিগ্ৰী ভ্যালুটো 1 হয় cos 0 ডিগ্ৰী ভ্যালুটো 1 হয় হয়নে 1 ইকুৱেল টু 1 মানে কি ইকুৱেল পালো নাই দুইটা সেইকাৰণে কি যে এই কোণটোৰ কাৰণে কি হ'ব এই কোণটো বা থিটা কোণ থিটা ধৰা a ধৰা b ধৰা তোমাৰ কথা এই কোণটোৰ কাৰণে কি তোমাৰ 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ মাজৰ প্ৰত্যেকটো কোণৰ কাৰণে কি হ'ব এই ৰিলেশ্যনটো সত্য হ'ব বুজিলা এইখিনি আছিলে কি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত তোমালোকে মনত ৰাখিবা যে কি জানা তোমালোকে হেতু যে যেতিয়া কি হয় এটা ত্ৰিভুজৰ তিনটা কি হয় কোণৰ অনুপাত সমষ্টি 180 ডিগ্ৰী হয় আৰু যেহেতু কি এটা সমকোণী ত্ৰিভুজ ধৰিছোঁ তেতিয়া তাৰ কোনোবাটা কোণ কি হ'ব সমকোণ হ'বই বা 90 ডিগ্ৰী হ'বই সেইকাৰণে আমি কি ধৰিছিলোঁ বি কোণটো সমকোণ ধৰিছিলোঁ আৰু যেহেতু বি কোণটো সমকোণ সেইকাৰণে কি আমি a প্লাছ b প্লাছ c কি লিখিছিলোঁ 180 যেহেতু কি আছিলে সমকোণ আছিলে সেইকাৰণে এইটো কি এইফালে লৈ গ'লোঁ সেইকাৰণে আমি কি পাই গ'লোঁ a প্লাছ c কিমান 90 ডিগ্ৰী পাই গ'লোঁ আৰু আমি জানো যে কি কোণকেইটা পূৰক কোণ বুলি কেতিয়া ক'ব যেতিয়া সেই কোণকেইটাৰ মাজৰ কি যোগফল আমি কি পাম 90 ডিগ্ৰী পাম ঠিক আছে এইটোৱে আছিলে কি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত বুজি পালানে পাৰিবানে এতিয়া
আমি অহা ভিডিঅ'ত কি চাম যে 8.3 অনুশীলনীৰ কুৱেশ্যনখিনি চাম আৰু সেই তাত কি হ'ব এই ৰিলেশ্যনকেইটা আমাক লাগিব আৰু তোমালোকে এইটো মনত ৰাখিবা দেই sin 90 ডিগ্ৰী মাইনাছ থিটা cos 90 ডিগ্ৰী মাইনাছ থিটা sin থিটা tan 90 ডিগ্ৰী মাইনাছ থিটা cot 90 ডিগ্ৰী মাইনাছ থিটা tan থিটা এইকেইটা তুমি থিটাও বহাব পাৰা যি বহোৱা এও বহাব পাৰা বিও বহাব পাৰা তোমালোকৰ কথা এইকেইটা যিহেতু ভেৰি হৈ থাকে মানে সলনি হৈ থাকে এংগলটো হয়নে ইমানে আছিলে কথা তেনেহ'লে আজিলে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো এই ভিডিঅ'টোৰ পৰা উপকৃত হয় ঠিক আছে আৰু তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই পুৰকোণৰ ত্ৰিকোণমিতিক অনুপাতসমূহ বুজি পালানে আৰু তাৰ ৰিলেশ্যনখিনি বুজি পালানে তোমালোকে এইকেইটা মনত ৰাখিবা তোমালোকৰ সুবিধা হ'ব এতিয়া ক্লাছ 10ত কৰিবলৈ পিছলৈ আৰু পাবা ক্লাছ 11 12ত আৰু আছে ঠিক আছে তেনেহ'লে আজিলৈ ইমানে বাই এণ্ড টেক কেয়াৰ